নিশা বকু ছয়গাঁও সমজিলা কাৰ্যালয়ত ভয়ংকৰ কাণ্ড কাৰ্যালয়ত বহি ভোটাৰৰ নাম অন্তৰ্ভুক্তি আৰু কৰ্তনত নামিল বিজেপি নেতাকৰ্মী নিৰ্বাচন আয়োগৰ পোৰ্টেল খুলি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিত নামিল বিজেপি নেতা পালি নেতা সাংবাদিকৰ দল উপস্থিত হোৱাৰ লগে লগে ঘটনাস্থলীৰ পৰা তথাতৈয়াকৈ পলায়ন কৰে চক্ৰটোৱে ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ আপুনি অফিসৰ কৰ্মচাৰী নেকি কিহৰ কৰ্মচাৰী আপুনি কি কৰে আপুনি কি কৰে কওক সঁচা কথা কওক কি কৰে সেইটো সঁচা কথা কওক আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ আৰু গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক গোবিন্দ দলৈৰ সৈতে গোবিন্দ দলৈ এই এছআৰ অৰ্থাৎ ভোটাৰ তালিকাৰ সংশোধনীৰ জৰিয়তে বিজেপিয়ে একাংশ অচিনাকি লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰি নিজৰ ভোট বেংক সুৰক্ষিত কৰাৰ যিটো ব্যৱস্থা কৰিছে বুলি অভিযোগ আছিল সেই বিৰোধীৰ অভিযোগটো কৰবাত নহয় কৰবাত এতিয়া শেহতীয়া কিছুমান ঘটনাই সঁচা প্ৰমাণিত কৰাৰ দিশে লৈ গৈছে আৰু বকু সমজিলা কাৰ্যালয়ত ক্ষমা কৰিব ছয়গাঁও সমজিলা কাৰ্যালয়ত যিটো ঘটনা হৈছে সেই ঘটনাটোতো এটা অত্যন্ত লজ্জাজনক আৰু অত্যন্ত ডাঙৰ প্ৰমাণ সেই গোটেই অভিযোগটো প্ৰমাণ সঁচা বুলি প্ৰমাণিত কৰিবৰ বাবে ইয়াক কেনেকৈ সম্ভৱ গোবিন্দ দলৈ যে বিজেপিৰ মানুহে এটা অফিচ খুলি নিশা সেই অফিচৰ কম্পিউটাৰত বিভাগীয় পোৰ্টেল খুলি তাত মানুহৰ নাম কাটি থাকিব পাৰে নতুন মানুহৰ নাম সোমোৱাই থাকিব পাৰে হয় ৰাজদীপ চাওক যেটো বকু ছয়গাঁও সমজিলা কাৰ্যালয় এয়া যোৱা নিশাৰ ঘটনা আৰু যোৱা নিশা তাত মানে কি কোনো চৰকাৰী বিষয়া কৰ্মচাৰী নাছিলে মাত্ৰ চকীদাৰজন আছিলে আৰু চকীদাৰজন উপস্থিত আছিলে আৰু এটা কোঠাৰ 2-3টা মেচিনত বিজেপিৰ একাংশ নেতা পালি নেতা জিলা পৰ্যায়ৰ নেতাও আছে এই নেতা তাত বহি লৈ যেটো নিৰ্বাচনী আয়োগৰ পোৰ্টেল খুলি ফৰ্ম 7 মডিফাই কৰি থকা অৱস্থাত আমাৰ সাংবাদিকে এইটো প্ৰত্যক্ষ কৰে আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৰাজদীপ এই ঘটনাটোই এটা মানে দিক উন্মোচিত কৰিছে যে বিজেপিয়ে যিটো ইতিমধ্যে বিজেপিয়ে সমানে উত্থাপন কৰি থকা অভিযোগৰ নিশ্চয় এক সত্য প্ৰমাণিত হ'ব গৈ আছে ৰাজদীপ